লগ হৈছে কালি প্ৰিয়ংকা আহিছে মই এই লুৰিণজ্যোতি গগৈ, অখিল গগৈ, গৌৰৱ গগৈৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন কথা কৈ আহিছো। আমাৰ যি গগৈ তৰংগ গগৈ, চক্ৰ গগৈ, হিৰণ গগৈ, আমাৰ তিনি গগৈ হৈছে ৰাইজৰ মাজত। ঠিক আছে, তৰংগ গগৈ ৰাইজৰ লগত থাকে, চক্ৰ গগৈ ৰাইজৰ লগত থাকে, চিচিৰ বৰগাঁৱত ইলেকশ্যন উঠিছে, হিৰণ গগৈ ৰাইজৰ লগত থাকে, গৌৰৱ গগৈ পাকিস্তানৰ লগত থাকে, অখিল গগৈ কাৰ লগত থাকে নিজেও নাজানে। ইন্দিৰা গান্ধীৰ হাতত 860 জন শ্বহীদ মৃত্যু হৈছে। লুৰিণজ্যোতি গগৈক ইলেকশ্যন জিকাবৰ কাৰণে গান্ধী ফেমিলিৰ প্ৰয়োজন আছে। আমিতো আছুৰ নেতা লুৰিণজ্যোতি গগৈৰ দৰে জেনেৰেল ছেক্ৰেটাৰী নাছিলো। যিটো আছুৰ প্লেটফৰ্মত আন্দোলন কৰি 860 জন শ্বহীদ হল, তাত আমি মাতা বেলেগ কথা, গৌৰৱ গগৈয়ে মাতা বেলেগ কথা, লুৰিণজ্যোতি গগৈয়ে প্ৰিয়ংকা গান্ধীক কিয় মাতিবলগীয়া? তাৰ মানে MLA হোৱা আৰু MLA হৈ কোনোবা এগৰাকীক বিয়া কৰোৱা, এইটোৱে মোৰ জীৱনৰ আজি আল্টিমেট লক্ষ্য। তাৰ বাদে মোৰ জাতি মাটি ভেটিৰ প্ৰতি কোনো মৰম নাই।